নমস্কাৰ, সুপ্ৰভাত। আজি আচলতে মোৰ ঘৰৰ ওচৰতে এটা খুব সুন্দৰ তিনিদিনীয়া কাৰ্যসূচীৰে এটা খুব সুন্দৰ বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হ'বলৈ ধৰিছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী তাৰ। গতিকে ভাবিলোঁ যে ইয়াৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাই দিওঁ। কি অনুষ্ঠাননো মোৰ ঘৰৰ ওচৰতে হ'বলৈ আৰম্ভ কৰিছে। গতিকে আজি বলক আপোনালোকক লৈ যাব বিচাৰিছোঁ সেই নিৰ্দিষ্ট ঠাইডোখৰলৈ, য'ত এটা খুব সুন্দৰ কাৰ্যসূচী, এটা খুব সুন্দৰ অনুষ্ঠান, এটা সুন্দৰ খুব সাংস্কৃতিক অনুষ্ঠান আজিৰ পৰা অনুষ্ঠিত হ'বলৈ আৰম্ভ কৰিছে। বলক কিছু দৃশ্যাংশ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে সেই নিৰ্দিষ্ট ঠাইখিনি আহি পাই গ'লোহি আৰু এয়া চাওক, জাজৰি যুৱক সংঘ অনন্ত পুথিভঁৰাল সামূহিক কেন্দ্ৰৰ ইতিমধ্যে ৭৫ বছৰ তেওঁলোকে অতিক্ৰম কৰিছে আৰু এই ৭৫ বছৰ অতিক্ৰম কৰা হেতুকে এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদযাপন কৰিছে। আৰু ইয়াৰ হৈছে তাৰ এখন হৈছে মেইন হৰ্ডিং, আৰু এয়া হৈছে আপোনাৰ মূল গেট, মণ্ডপলৈ যোৱাৰ মূল গেট। গতিকে আপোনালোকক লৈ গৈছোঁ আৰু লগতে সেয়া হৈছে অনন্ত পুথিভঁৰাল যিটো সামূহিক কেন্দ্ৰ, সেইটো হৈছে লাইব্ৰেৰী। গতিকে আপোনালোকক লৈ গৈছোঁ, ইয়াৰ কিছু দৃশ্যাংশ আজি দেখাবৰ কাৰণে চেষ্টা কৰিম। গতিকে বলক আপোনালোকক মূল মণ্ডপৰ ফালে লৈ গৈ আছোঁ। এয়া হৈছে মণ্ডপৰ মূল প্ৰৱেশদ্বাৰ, আদৰণি তোৰণ, আৰু এইটোৱে হৈছে অনন্ত পুথিভঁৰাল। ইয়াক খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে, খুব ধুনীয়া এটা পৰিৱেশ আৰু খুব সুন্দৰভাৱে এই পুথিভঁৰাল ভাগ নিৰ্মাণ কৰা হৈছে। আৰু এয়া চাওক মূল মণ্ডপ, ইতিমধ্যে আহি পাই গ'লোহি আৰু ইয়াতে খুব সুন্দৰভাৱে তেখেতসকলে আয়োজন কৰিছে। নিশালৈ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। আৰু লগতে ইয়াৰ এইফালে চাওক, ইয়াত ৭৫খন পতাকা একেলগে উত্তোলন কৰা হৈছে। খুব সুন্দৰভাৱে গোটেই ব্যৱস্থাখিনি ইয়াতে কৰা হৈছে। গতিকে আজি ইয়াৰে কিছু দৃশ্যাংশ আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিম। গতিকে চাই থাকক, দেখাই আছোঁ। আৰু এয়া চাওক, মোৰ লগত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ দুলাল দা, ৰিণ্টু দা, আৰু তেখেতে এই অনুষ্ঠানটোৰ কাৰ্যকৰী সম্পাদক হিচাপে যথেষ্টখিনি কৰি আছে। গতিকে দাদাৰ পৰা আজি জানিবলৈ বিচাৰিম যে এই অনুষ্ঠানটোত কি কাৰ্যসূচী হ'ব এই 3 দিন। গতিকে দাদাই চমুকে দুআষাৰ ক'ব। মই প্ৰথমতে ঢলপ্ৰিয়া যুৱক সংঘ অনন্ত পুথিভঁৰাল সামূহিক কেন্দ্ৰৰ মহাৰজত জয়ন্তীৰ উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, ইতিমধ্যে আমাৰ 3টা কাৰ্যসূচী শেষ হৈছে। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বাণিজ্য মেলা উদ্বোধনৰ কাৰ্যসূচী শেষ হৈছে। হয়, আৰু আমাৰ শোভাযাত্ৰা কাৰ্যসূচী চলি আছে। শোভাযাত্ৰাৰ পিছতেই আমাৰ ঢলপ্ৰিয়া যুৱক সংঘৰ যি মহাৰজত জয়ন্তী আছে, তাৰ যি অনন্ত জ্যোতি স্মৃতিগ্ৰন্থ উন্মোচন হ'ব, সেই উন্মোচনত উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী
তথা মুখ্যমন্ত্ৰীৰ মাক মৃণালিনী বৰা বাইদেউ, যুগলোচন দাস, ময়ূৰ বৰা, বিশিষ্ট সাহিত্যিকসকল উপস্থিত থাকিব আৰু উপস্থিত থাকিব ৰাজনৈতিক জীৱনৰ লগত জড়িত মন্ত্ৰী বিধায়কসকল। আৰু সেই অনুষ্ঠানৰ পিছতেই আমাৰ সন্ধ্যাৰ লগে লগে এই নাচনী পথাৰত নাচে গানে নিশা অনুষ্ঠিত হ'ব। তাত উপস্থিত থাকিব স্থানীয় শিল্পীসকল, উপস্থিত থাকিব কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, উপস্থিত থাকিব বেণ্ড অফ থ্ৰী নলবাৰী যিটো ইউটিউব চেনেলৰ প্ৰচাৰ হৈ আছে তেখেতসকল উপস্থিত থাকিব। গতিকে আজিৰ কাৰ্যসূচী ইমানেই শেষ হ'ব। অহা কাইলৈ ২৬ তাৰিখে অনুষ্ঠিত হ'ব গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব সংঘৰ সভাপতি শ্ৰদ্ধাৰ মনোজ কুমাৰ বৰাদেৱে। তাৰপিছত হ'ব আমাৰ বৃক্ষৰোপণ, তাৰপিছত হ'ব আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, তাৰপিছত ৰাতিলৈ আমাৰ সাংস্কৃতিক সন্ধ্যা। উক্ত সাংস্কৃতিক সন্ধ্যাত উপস্থিত থাকিব আচুৰ্য বৰপাত্ৰৰ গীতৰ শৰাই। ২৬ তাৰিখে তেনেকৈ সামৰণি পৰিব। ২৭ তাৰিখে আমাৰ দিনৰ ভাগতে প্ৰতিযোগিতা আছে। সেই প্ৰতিযোগিতাৰ পিছত ৰাতিলৈ অঞ্চলৰ বাচকমনীয়া শিল্পীসকলৰ দ্বাৰা অনুষ্ঠিত কৰা হ'ব এখনি সামাজিক নাট, যিখন নাটৰ পৰিচালনা কৰিছে দীনেশ কাকতি, তপন শইকীয়া আৰু সীমান্ত বৰদলৈ, চম্পক শৰ্মাৰ ৰচনাৰে দানৱ। আৰু উক্ত নাটকখন উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ চিৰসেউজ অভিনেতা যতীন বৰাদেৱ। যতীন বৰা উপস্থিত থাকিব। এই অনুষ্ঠানৰ আগে শিশু নাটক অনুষ্ঠিত হ'ব। শিশু নাটকখন পৰিচালনা কৰিছে ইমৰান হুছেইনে। গতিকে এই সকলো কাৰ্যসূচীতে আপোনাসৱৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। দাদালৈ বহুত বহুত ধন্যবাদ। তেখেতে যথেষ্ট ব্যস্ত হৈ আছে, গতিকে আজি আপোনালোকক জনালোঁ এই অনুষ্ঠানটোৰ বিষয়ে। গতিকে মই ইয়াৰ কিছু দৃশ্যাংশ আৰু দেখাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। ৰিণ্টু দাদা ধন্যবাদ। আৰু এয়া চাওক, ইয়াতে বিভিন্ন ধৰণৰ বিপণী, তেওঁলোকে ইয়াতে বহুতো বিপণী ইয়াতে আহিছে। আৰু এয়া হৈছে মোৰ বন্ধু গণেশ শইকীয়া। তেওঁ খুব সুন্দৰকৈ ইয়াত বিভিন্ন কাপোৰ, বিভিন্ন আপোনাৰ আমি সজোৱা সামগ্ৰী এখন বিপণী প্ৰস্তুত কৰিছে আৰু খুব সুন্দৰভাৱে প্ৰস্তুত কৰিছে। গতিকে মই গণেশক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিম। কেনেকুৱা অনুভৱ? নমস্কাৰ, জয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন সেৱা যাচিছোঁ। আমি আমাৰ জাজৰি ঢলপুৰীয়া যুৱক সংঘৰ ৭৫ বছৰীয়া আজি এই মহাৰাজৰ জয়ন্তী উৎসৱত আমি আমাৰ পাৰ্মানেণ্ট দোকান আছে, আজি তাৰে প্ৰদৰ্শনীমূলক হিচাপে গাঁৱৰে অনুষ্ঠান আমি তেনে ভাবি আমাৰ নিজৰে হাতেৰে তৈয়াৰী এনেকৈ বস্তুবিলাক আনি পেলাই এই ৰাইজৰ মাজত প্ৰদৰ্শন হিচাপে কৰিছোঁ। চাওক, আপোনালোকে খুব সুন্দৰভাৱে বস্তুবিলাক ইয়াতে নিৰ্মাণ কৰা হৈছে। আৰু যদি আপোনালোকে আহে ইয়াৰ পৰা আপোনালোকে এইসমূহ সামগ্ৰী ইয়াৰ পৰা ক্ৰয় কৰি নিব পাৰিব। আৰু খুব সুন্দৰ মূল্য, খুব সুলভ মূল্যত আপোনালোকে এই বস্তুখিনি ইয়াৰ পৰা পাব। আৰু খুব সুন্দৰভাৱে প্ৰস্তুতি কৰিছে। অসমীয়া গহনা আছে, হয়, অসমীয়া গহনা আছে, বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে আপোনালোকে পাব। গতিকে আপোনালোকে আহক আৰু এই যিটো বৰ্ণাঢ্য অনুষ্ঠান, ইয়াত 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গৈছে, এই অনুষ্ঠানটো উপভোগ কৰক। আৰু খুবেই এটা সুন্দৰ পৰিৱেশ ইয়াত নাচনী পথাৰত কিন্তু সৃষ্টি হৈছে। ধন্যবাদ। আৰু এয়া চাওক, এওঁ মোৰ বান্ধৱী ৰিজু, মোৰ লগত তেওঁ হাইস্কুলত একেলগে পঢ়িছিলে। তেওঁ ইয়াতে বিভিন্ন ধৰণৰ আচাৰ বা এনেকুৱা ধৰণৰ সামগ্ৰী এখন বিপণী ইয়াতে প্ৰস্তুত কৰিছে। আৰু লগতে এইফালে আছে এজনী মোৰ ভণ্টি হয়, ভণ্টি, আৰু তেওঁলোকেও ইয়াতে কাপোৰৰ এখন বিপণী ইয়াতে একেলগে তেওঁলোকে ইয়াতে কৰিছে। গতিকে আপোনালোক আহিব, খুব সুন্দৰভাৱে ইয়াতে প্ৰস্তুত কৰিছে তেওঁলোকে। আৰু বিভিন্ন ধৰণৰ ইয়াতে দোকানবোৰ আহিছে আৰু খুব এটা সুন্দৰ পৰিৱেশ ইয়াতে সৃষ্টি হ'ব। গতিকে আপোনালোক আহক আৰু আপোনালোকৰ মন পচন্দৰ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীকে ধৰি কাপোৰ, হাতে বোৱা কাপোৰ বা বিভিন্ন ধৰণৰ সজোৱা সামগ্ৰী, এনেকুৱা ধৰণৰ বিভিন্ন সামগ্ৰী আপোনালোকে ইয়াত পাব। গতিকে আহক আৰু লগতে 3 দিনৰ খুব বৰ্ণাঢ্য কাৰ্যসূচী আপোনালোকে ইয়াতে উপভোগ কৰিবলৈ পাব। আৰু এইটোৱে হৈছে মূল মঞ্চ। ইয়াতে এই 3 দিনৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হ'ব। গতিকে আৰু খুব সুন্দৰভাৱে এই মঞ্চটো ইয়াত তৈয়াৰ কৰা হৈছে। এফালে দৰ্শক থাকিব আৰু এইটো হৈছে ইয়াতে মঞ্চ। গতিকে এটা খুব সুন্দৰ ভাল লগা পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আপোনালোকক মই এনেদৰে মঞ্চটো
অলপ দেখাবৰ কাৰণে চেষ্টা কৰিম। জাজৰি ঢলপুৰীয়া যুৱক সংঘ অনন্ত পুথিভঁৰাল মহাৰাজত জয়ন্তী যি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিব ওলাইছে তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱসকলৰ মাজতো মোৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু পৰৱৰ্তী আৰু 2 দিনৰ কাৰ্যসূচী নিশাৰ কাৰ্যসূচী আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে চাই থাকিব জোন জ্যোতি টপিক।